নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। প্ৰস্তাৱনা সুপৰিচিতৰ সংবাদ। ৰাম কৃষ্ণ কথামিতো অমিতটো কৰি সাদ শুনো সুত শোক পৰীক্ষিতৰ সংবাদ। যাৰ ঘোঁৰা চলে মাটি আকাশৰ পথে সসাগৰা পৃথিৱী জিনিলাৱে কৰথে। জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ। ভিত যেন খাতে পৃথিৱীৰ জাজত কৃষ্ণত ভকত তেন্তে মহাভাগৱত। হৰি স্মৰি যিমতে কৰিলা তনুত্যাগ কহিও তাহানে জন্ম সুত মহাভাগ। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কোনাহি ভেদ দুয় কথা কৰে পাতকৰ স্কন্ধ ছেদ। এতেকে শুনিবো আমি কৃষ্ণৰ চৰিত্ৰ এহি হে তাৰিবে আবেদুৰ কলিত। দেৱৰ দুৰ্লভ শোক মুনি মহাভাগ কিমতে পালন্ত পৰীক্ষিতে তাক লাগ। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ত্ব সাত দিনে কৈলা সিটো মহাভাগৱত। কিটো ৰাজাক আশী দংশিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। বৈষ্ণৱৰ বৃত্তান্ত শুনিবাকৈ ইচ্ছা আছে কহিও সুত তান কথা শুনো পাছে। হেন শুনি সুতে বিনা অন্তয় বনত আমি অকুলীন হেন আছিল মনত। তোমাহাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ।
সাৱশেষে কথা কোনে কৰিবে স্বৰূপী যেন পক্ষী উৰয় পাখাৰায় অনুৰূপে সেইমতে যত মানলৈ মোৰ মতি ব্ৰণাইব কৃষ্ণৰ লীলাটো মাত্ৰ সম্প্ৰতি গাইম কথা কথনে মলিন বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কবখানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস বজানি প্ৰথমে হৰিক স্মৰি শুনা সাৱধানী কৃষ্ণৰ যি বাক্যৰ অমৃত এয়া অমৃততকৈও ই সুমধুৰ যে শুকৰ পৰীক্ষিতৰ এইখিনি কথোপকথন হৈছে যে পৰীক্ষিতৰ ঘোঁৰা তেখেতৰ ৰথ আকাশৰ পথেৰে চলে শশাগৰা পৃথিৱীক তেখেতে এখন ৰথেই তেখেতে জয় কৰিছিলে পৰীক্ষিত স্বৰূপ আমাৰ মনুষ্য লোকৰ কথা কৈছে যে জম্বুদ্বীপৰ তেখেত অধিকাৰী আছিল যে তৰুণ কালতে তেখেতে এই শৰীৰ এৰিবলগীয়া হ'ল আৰু যিমানবিলাক পৃথিৱীত ৰজা মহাৰজা আছে সকলোৱে ভিত্তস্বৰূপে তেখেতত থাকে আৰু কৃষ্ণত মহা ভাগৱত আছিল পৰীক্ষিত যে হৰিস্মৰি তেখেতে শৰীৰ ত্যাগ কৰিলে যে তেখেতৰ জন্মৰ কথাখিনি ক'বলৈ গৈছে যে শুনিবলৈ মহা আনন্দদায়ক তথাপিতো বিষাদ লাগে যে বিষ্ণু বৈষ্ণৱৰ ইয়াত কোনো ভেদ বুদ্ধি নাথাকে যে দুই কথা বতৰা পাতিলে বা স্মৰণ কৰিলে পাপবিলাকৰ সকলোবিলাক মষিমূৰ হয় ধ্বংস হয় সেইকাৰণে কৃষ্ণৰ চৰিত্ৰ আমি কলিত সকলোৱে শুনিব লাগে তেতিয়া এই দুখ দুৰ্গতিৰ পৰা সকলো উদ্ধাৰ হ'ব পাৰে যে দেৱতায়ো শোকক নাপায় বৰ দুৰ্লভ পাবলৈ তথাপিতো পৰীক্ষিতে যে তেখেতক লগ পালে বহু ভাগ্যৰ মূৰত পাইছে যে বৈকুণ্ঠৰ শাস্ত্ৰৰ ই বেদৰ তত্ত্ব যে 7 দিনত পৰীক্ষিতে মহাভাগৱত শাস্ত্ৰ শুনিছিলে কাৰণ তক্ষকে দংশন কৰিব এই 7টা দিন কি কৈছে যে 7টা দিন 7টা বাৰ ই আহি থাকিব ঘূৰি থাকিব এই 7টা দিনৰ ভিতৰতে আমাৰ মনুষ্য লোকসকল সকলোৱে একোজন পৰীক্ষিত ৰজা এই সংসাৰৰ পৰা বিদায় ল'ব লাগিব তক্ষক এটা ব্যাধ এটা কাৰণ মাত্ৰ শ্ৰৱণ কৰিলেই এই সংসাৰৰ পৰা অতি সোনকালে তৰিব পাৰি যে বৈষ্ণৱৰ বৃত্তান্ত শুনিলে বৰ আনন্দ লাগে যে সুতে কৈছে
যে আমি হৈছিলোঁ অকুলীন, যে তোমাৰ প্ৰশ্ন শুনি পেলাই মই বৰ পবিত্ৰ হ'লোঁ, যে কৃষ্ণৰ চৰিত্ৰ যি পৰা যায় শক্তি সমৰ্থৰে পক্ষীৰ পাখা অনুৰূপেহে ৰুৱে, মই মতুৰি অনুসাৰেহে ক'ব পাৰিম, এনেকৈ তেখেতে কৈছে। গ্ৰাম্য কথনে কথা বতৰা পাতিলে কি হয়, মনত পাপৰ মলি বান্ধে, কোন কেনি গ'ল, কোনে কি খালে, এইবিলাক আলাপ আলোচনা হয়। তাত কৃষ্ণৰ কথা আলাপ আলোচনা নহয়, তাত পাপ হয়। সেইকাৰণে এইবিলাক এৰি পেলাই কৃষ্ণৰ গুণ চৰিত্ৰৰ কথা বতৰাহে পাতিব লাগে। কৃষ্ণৰ চৰিত্ৰত মহালাভ হয়। বৰ্তমানৰ প্ৰজন্মৰ কাৰণে কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে ইয়াত জাতি অজাতি নিজ জাতি ইয়াৰ একো বাছ বিচাৰ নকৰে। যে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত এই পৃথিৱীত বেকত হ'ল, যে ব্যাসে সকলো তেখেতেই কৰিছিলে, তেখেতে সকলো জানে, যে হৰি স্মৰি কথাখিনি সাৱধানে ইয়াৰ পাছত ক'ব নাৰদ সংবাদৰ কথাত। সমস্ত লোকৰ তাপ হাৰি কৃষ্ণ যশ, তাহাক গাঁৱতে মিলে মহাপ্ৰেমৰ ৰস, ভকতিৰ সাগৰত মজিয়া থাকন্ত, বিষয় সুখত কিছু মনে নবাচন্ত, বিষ্ণু ভক্ত খবৰ বিষয় সুখ নাই, ভজন ভক্তিতে মাত্ৰ আসক্ত সদায়। যে সমস্ত লোকৰ যিবিলাক পাপৰ মল তাপ, এইবিলাক ঈশ্বৰ কৃষ্ণৰ নাম গুণ শুনিলে সকলোবিলাক নাইকিয়া হয়। ইয়াক গালে মহা প্ৰেম ৰস জন্ম হয়, তেতিয়া ভক্তিৰ সাগৰত মজি থাকিলে আনলে মনত নপৰে, আৰু বিষয় সুখ মনত আকাংক্ষা নহয়। বিষ্ণু ভক্তসকলৰ বিষয় সুখত তেখেতসকলৰ লিপ্সা নাথাকে, যে ঈশ্বৰ কৃষ্ণৰ ভজনতেই সৰ্বদাই তেখেতসকল আসক্তি হৈ থাকে। ইমানতে সবাৰ ওচৰত সেৱা জনাই আজিলৈ ৰাখিছে। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ কৃষ্ণ।